Hello everyone, welcome to YouTube channel Happy Home Assam. এই ভিডিওটিত আমি আমাৰ অসমৰ তিনিখন জিলাৰ ম্যাথমেটিক্সৰ ভ্যাকেন্সিসমূহ চাম। আশা কৰিছো ভিডিওটো শেষলৈকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো এইখন দেখিছে তিনচুকীয়া ডিস্ট্ৰিক্টৰ ম্যাথমেটিক্স টিচাৰৰ ভ্যাকেন্সি লিষ্ট, আৰু ইয়াতে আপোনালোকে স্কুলৰ নামবিলাক দেখা পাইছে, কিন্তু ইয়াতে স্কুলৰ নামবিলাক ক্লিয়াৰ নহয় ইমান। সেইটো কাৰণে মই এখন এক্সেল শিটত বনাই লৈছো এই তিনচুকীয়াৰ ভ্যাকেন্সিখিনি। গতিকে তাৰ লগতে আমি বিশ্বনাথ আৰু শোণিতপুৰৰ ভ্যাকেন্সিখিনিও চাম গ্ৰেজুৱেট টিচাৰ ম্যাথমেটিক্সৰ কাৰণে। গতিকে যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব যিসকল আমাৰ ম্যাথমেটিক্সৰ কেণ্ডিডেট আছে। তো আহক এতিয়া আমি তিনচুকীয়া জিলাৰ যিখিনি ডিটেইলছ আছে সেইখিনি চাওঁ। যিহেতু ইয়াত কিছুমান স্কুলৰ নাম হয়তো আপোনালোকে ধৰিব নোৱাৰিব, যেহেতু নামখিনি অলপ স্পষ্টকৈ আছে। গতিকে এক্সেল শিটখনত চাওঁ, তাত মই উলিয়াই লৈছিলোঁ। তো ইয়াতে প্ৰথমতে আছে ART হাই স্কুল, যিটি মেথমেটিক্সৰ এটা ভেকেন্সি আছে। এইটো ভেকেন্সি 2008ৰ ভেকেন্সি। তাৰপিছত বাগজান দীঘলতাৰাং হাই স্কুল, ইয়াতে এটা ভেকেন্সি, ৰিটায়াৰ্ড ভেকেন্সি। বালিকা বিদ্যামন্দিৰ হাই স্কুল এটা ভেকেন্সি, 2011ৰ আপগ্ৰেডেশ্যন ভেকেন্সি। আৰু আপগ্ৰেডেশ্যন ভেকেন্সিবিলাক সাধাৰণতে খুব সোনকালে ফিল আপ নহয়, গতিকে এইবাৰ হয়তো ফিল আপ হ'ব পাৰে। তাৰপিছত বিপিন বৰা হাই স্কুল এটা ভেকেন্সি আছে, 2020ৰ ভেকেন্সি। বৰডুবি হাই ছেকেণ্ডাৰী স্কুল এটা ভেকেন্সি, ৰিটায়াৰ্ড ভেকেন্সি কিমান চনৰ সেইটো গম পোৱা নাই। তাৰপিছত বৰহাবজান হাই স্কুল এটা ভেকেন্সি, 2013ৰ ভেকেন্সি। তাৰপিছত ডাঙৰি হাই স্কুল আৰু ডাঙৰি হাই ছেকেণ্ডাৰী স্কুল, ইয়াতে এটা ভেকেন্সি আছে 2016ৰ। তাৰপিছত দুৰ্গাবাৰী শিশু বিদ্যালয় এটা ভেকেন্সি, আপগ্ৰেডেশ্যন ভেকেন্সি 2006ৰ। হিজুগুৰি ৰেলৱে হাই স্কুল, ইয়াতে এটা ভেকেন্সি আছে 2012ৰ। গান্ধী বিদ্যামন্দিৰ হাই স্কুল এটা ভেকেন্সি আছে 2010ৰ। তাৰপিছত কাকপথাৰ হাই ছেকেণ্ডাৰী স্কুল এটা ভেকেন্সি 2018ৰ। লক্ষীপথাৰ হাই স্কুল এটা ভেকেন্সি 2010ৰ। লিডুবাজাৰ হাই স্কুল এটা ভেকেন্সি 2003ৰ। মহাত্মা গান্ধী হাই স্কুল এটা ভেকেন্সি 2001ৰ। মাকুম ৰেলৱে হাই স্কুল এটা ভেকেন্সি, ৰিটায়াৰ্ড ভেকেন্সি। নেতাজী বিদ্যামন্দিৰ হাই স্কুল, ইয়াতে 98ৰ এটা ভেকেন্সি আছে। পানীতলা হিন্দী ইংলিছ হাই স্কুল এটা ভেকেন্সি, ৰিটায়াৰ্ড ভেকেন্সি। চদিয়া গাৰ্লছ হাই স্কুল এটা ভেকেন্সি, ৰিটায়াৰ্ড ভেকেন্সি। সাৰ্বজনীন বালিকা বিদ্যালয় হাই স্কুল এটা ভেকেন্সি, ৰিটায়াৰ্ড। চেনাইৰাম হাই ছেকেণ্ডাৰী স্কুল এটা ভেকেন্সি 2021ৰ। তাৰপিছত নেক্সট আছে আমাৰ তিনচুকীয়া বংগীয় বিদ্যালয় এটা ভেকেন্সি, 2010ৰ ভেকেন্সি। টিৰাব হাই স্কুল এটা ভেকেন্সি, ৰিটায়াৰ্ড ভেকেন্সি। টঙনা হাই স্কুল এটা ভেকেন্সি, ৰিটায়াৰ্ড ভেকেন্সি। টাউন হাই স্কুল এটা ভেকেন্সি 2021ৰ। বিবেকানন্দ বিদ্যালয় এটা ভেকেন্সি, 2012ৰ ভেকেন্সি। তো এইখিনি হৈছে আমাৰ তিনচুকীয়া জিলাৰ বিভিন্ন বিদ্যালয়ত থকা মেথমেটিক্সৰ ভেকেন্সি ডিটেইলছ। ইয়াৰ পিছত আমি আমাৰ অসমৰ অন্য দুখন ডিষ্ট্ৰিক্টৰ ভেকেন্সিখিনি চাম মেথমেটিক্সৰ। তো এইখিনি ডিটেইলছ হৈছে আমাৰ অসমৰ দুখন ডিষ্ট্ৰিক্ট, বিশ্বনাথ আৰু শোণিতপুৰ। আপোনালোকে ধৰিব পাৰিছে নে নাই নাজানো। তো ইয়াতে মই পঢ়িছোঁ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ইয়াতে হিন্দী, ছায়েন্স, মেথছৰ ভেকেন্সিখিনি আছে। আমি অকল মেথছৰখিনি চাম এতিয়া, বাকী ছায়েন্সৰখিনি পিছত চাম। তো মেথছৰ এতিয়া 2008ত খালী হৈছে এটা, 9ত খালী হৈছে এটা, 12ত খালী হৈছে এটা। তাৰপিছত 14ত দুটা খালী হৈছে, 15ত এটা, 16ত এটা, 17ত 3টা, 18ত দুটা, 19ত 4টা, 20ত 4টা, 21ত এটা, 22ত 5টা। তো টোটেল 26 মেথছৰ 26 ভেকেন্সি আছে বিশ্বনাথ ডিষ্ট্ৰিক্টত টোটেল 26 ভেকেন্সি আছে মেথমেটিক্সৰ। ইয়াৰ পিছত শোণিতপুৰত কিমান আছে চাওঁ। আৰু শোণিতপুৰত ইয়াতো কেতিয়া খালী হৈছিল সেইখিনি ডিটেইলছ দিয়া আছে। শোণিতপুৰত 2008ত খালী হোৱা নাই, 2010ত খালী হৈছে এটা। তাৰপিছত 11ত খালী হৈছে এটা, 12ত দুটা, 13ত দুটা, 14ত এটা। তাৰপিছত 16ত এটা, আৰু 17ত 3টা, 18ত 4টা। তাৰপিছত 19ত এটা, আৰু 20ত দুটা, 21ত 4টা, 22ত 7টা। তো টোটেল 29 ভেকেন্সি আছে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত।
গতিকে শোণিতপুৰ ডিষ্ট্ৰিক্টত 29 ভেকেঞ্চি মেথমেটিক্সৰ হয়তো এতিয়া আৰু বাঢ়িব পাৰে আৰু এইখিনি ডাটা যিহেতু এবছৰমান আগৰ ডাটা গতিকে হয়তো ৰিচেণ্টলি আৰু ভেকেঞ্চি ওলাব পাৰে প্লাছ হ'ব পাৰে ইয়াৰ লগত গতিকে আজিৰ এই ভিডিঅ'টিত এই দুখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি ডিটেইলছ শ্বেয়াৰ কৰিলোঁ নেক্সট ভিডিঅ'বোৰত আৰু যদি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা শ্বেয়াৰ কৰিম তাৰ লগতে বাকী যিবিলাক আমাৰ জিটি ছায়েন্সৰ জিটি জিটি বায়'লজি এইবিলাক ভেকেঞ্চি আছে সেইবিলাক শ্বেয়াৰ কৰিম চেনেল চাই থাকিব থেংক ইউ